নব বটদ্ৰা দৌলগোবিন্দ এগ্ৰো প্ৰভিউচাৰ কোম্পানীৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন। নগাঁও জিলাৰ ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আজি দিনৰ 1 বজাত বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত হৈ যায়। কোম্পানীৰ CEO বিভাগৰ শইকীয়াই আধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে বটদ্ৰা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই। সভাখনত ATMSৰ পৰা অহা লোকসকলে FPCৰ ওপৰত বহল ব্যাখ্যা দাঙি ধৰে। সভাখনত বটদ্ৰা জাতীয় বিদ্যালয়ৰ উপাধ্যক্ষ গিৰীশ বৰুৱা, ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তৰ সচিব গোলোক মেধি, শহীদুল ইছলাম মোল্লা, জয়ন্ত কুমাৰ বৰুৱা, মনেশ্বৰ কলিতা, ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী মমতাজ বেগম, খুঞ্চাবাৰী ক্ষুদ্ৰ সংগ্ৰহালয়ত সম্পাদক ৰাজীৱ কুমাৰ মহন্তই ভাষণ প্ৰদান কৰে। সভাখনত নগাঁও কৃষি বিষয়াৰ কাৰ্যালয়ৰ হোমদেও হাজৰিকা, গৌৰীশংকৰ দাসে কৃষকক বহুকেইটা প্ৰকল্পৰ বিষয়ে অৱগত কৰে। সভাখনত বটদ্ৰা এলেকাৰ 100 শতাধিক লোক উপস্থিত আছিল। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। আৰু আমি FPC হয় ফাৰ্মাৰ কোম্পানী, আমি এইটো প্ৰমোশ্যন কৰি আছোঁ আৰু এইটো প্ৰজেক্ট নাবাৰ্ডৰ আণ্ডাৰত হয়। নাবাৰ্ডে ফাণ্ডিং কৰিছে প্ৰজেক্টটো। বিশেষকৈ আমাৰ এতিয়া নৱবটদ্ৰা FPCটোৰ লগতে 503জন ফাৰ্মাৰ জড়িত হৈ আছে আৰু আমাৰ এই বেচিকেলি FPCটো বনোৱাৰ মেইন উদ্দেশ্য হৈছে যোনখিনি এইটো অঞ্চলৰ যিখিনি খেতিয়ক আছে তেওঁলোকক যাতে আমি বেনিফিট দিব পাৰোঁ আৰু যোনখিনি তেওঁলোকে সুবিধা পোৱা নাই, ধৰক তেওঁলোকে প্ৰডাকশ্যনো কৰি আছে, ফাৰ্মিঙো কৰি আছে, প্ৰডাকশ্যনো কৰি আছে, কিন্তু সেই বস্তুটোকে এটা বিজনেছৰ জৰিয়তে